বন্ধুসকল নগাঁও জিলা খাগৰিজান শিক্ষা খণ্ডৰ লাওগাঁও সমল কেন্দ্ৰত চিআৰচিচি সাদিয়া পাৰভিসা বাইদেৱে টিএলএমৰ এখন এক্সিবিশন পাতে আৰু সেই এক্সিবিশনখন বেলতলি এমই স্কুলতে পাতে আৰু সেই এক্সিবিশনৰ দুৱাৰ মুকলি কৰে বেলতলি এমই স্কুলৰ প্ৰধান শিক্ষক সুৰহাব আলী ছাৰে আৰু বাইদেৱে দুজন নিৰীক্ষক বাহিৰৰ পৰা নিমন্ত্ৰণ কৰে তেওঁলোকে টিএলএমৰ প্ৰতিটো বস্তু পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে আৰু সেই বস্তুবিলাক এটা এটাকৈ নিৰীক্ষণ কৰি তাৰ ওপৰত যি বিদ্যালয়ে টিএলএমখিনি আনে তেওঁলোককে সেই বিষয়ে ধুনীয়াকৈ সোধে আৰু আমাৰ স্কুলৰ ৰূপেন দে ছাৰে নিউমাৰলজিৰ ওপৰত এটা ধুনীয়াকৈ কৈ আছে itu agor hingga besar. Kalau dia minta dua puluh, dia dulu agor itu tapi, ya, dulu besar untuk sini. Tapi kita kalau jadi boleh begini, dia dua se, ini se, saya se, macam itu. তাৰপিছতে মোক লিটাৰেচিৰ ওপৰত সোধা মই লিটাৰেচিৰ ওপৰত ক'বলৈ ধৰোঁ আকৌ তেতিয়া মইতো ইটা বুলি কওঁ ইটাৰ ইটো ক'ত আছে কাৰণ দুই তিনিবাৰ কোৱাৰ পিছত সিহঁতে ইটো দেখুৱাবলৈ ইয়াত তেতিয়া ইটো দেখুৱাব তেনেকৈ ধৰক মই ব্যঞ্জন বৰ্ণ তাৰপিছত মই যেতিয়া সিহঁতৰ মানে দ্বিতীয় শ্ৰেণীলৈ গ'লোঁ দ্বিতীয় শ্ৰেণীলৈ যাওঁতে মই তেতিয়া সিহঁতৰ অৰ্থনীতিভাৱে ডিটেইলছত শিকিয়ে যায় শিকি যোৱাৰ পিছত মই তেতিয়া তেওঁলোকক বৰ্ণ গঠন কৰি শিকাওঁ কৰ কৰ কল কল সেইটো এটা মানে চিহ্নবিহীন বৰ্ণ গঠন কৰিবলৈ শিকাম খৰ অক্ষৰ ফল অক্ষৰ তেনেকৈ এই বস্তুটো তেনেকৈ তাৰপিছত আকৌ মই এফেৰণত যিহেতু তৃতীয় শ্ৰেণীটো পঢ়ে তৃতীয় শ্ৰেণীটো পঢ়াৰ লগে লগে সিহঁতক তেতিয়া মানে ধৰক আমাৰ এই খাদ্য শস্যৰ জ্ঞানটো আমাৰ অসমৰ ভাৰতত কি কি খাদ্য শস্য কৰা হয় সেই এইখনৰ জৰিয়তে মই এইখিনি মানে জ্ঞানটো দিব পাৰিম মানচিত্ৰৰ এটা আভাসো দিয়া হ'ল ভাৰতখনৰ বিষয়ে কাৰণ সৰস্বতী ল'ৰা ছোৱালীয়ে ভাৰতখন কি বস্তু নামটোহে শুনিছে নেজানে মেপখনৰ বিষয়েও সিহঁতে কৰিবলৈ নাপায় এনে এটা আভাস দিব পাৰিম কিন্তু আমাৰ খাদ্য শস্যখিনিৰ বিষয়ে আমি জনাব পাৰিম লগতে মই এইখনৰ জৰিয়তে আপোনাৰ চৰিত্ৰখিনি এনেকৈ কটো এ কটেকাৰে কে কটো কৈ কটেকাৰে কৈ কটো কো কটেকাৰে কো এনেকৈ এইখিনি দিব পাৰিম সেইটো আৰু অৰণ্য মই অৰণ্যখনৰ বিষয়েও কওঁ মানে এইখিনি যিহেতু আমাৰ এফেলেনৰ বেগত দিছিলে কাৰণ আমি ল'ৰা ছোৱালীখিনিক দিলে কি হ'ব সিহঁতে এটা এটাকৈ বস্তুখিনি নাইকিয়া কৰিব লাগে তাৰপিছত আমি কি কৰিলোঁ এখন কাৰ্ডবৰ্ডত সেইকাৰণে অৰণ্যখিনি তেতিয়া ইয়াত সিহঁতক আমি সুধিম যে ঘৰচীয়া জন্তু কোনখিনি কোৱা তেতিয়া সিহঁতে ঘৰচীয়া জন্তুখিনি ক'ব বনৰীয়া জন্তুখিনি কোনখিনি ক'ব তাৰপিছত আকৌ অৰণ্য কেনেকুৱা অৰণ্য বা মই যে কৈ আছোঁ তোমালোকৰ এখন হাবি এখন জংঘল এখন অৰণ্য সেইখন কেনেকুৱা দেখিছোঁ ক'ত থাকে তেনেকৈ গছ গছনি ভৰা শিল চিল তেনেকুৱা এটা আভাস দিব পাৰে ঠিক আছে এতিয়া টিএলএমখিনি চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ বিদ্যালয়বিলাকৰ পৰা টিএলএমবিলাক শিক্ষকসকলে বনাই আনিছে নহয় ইখন বিদ্যালয়তকৈ সিখন বিদ্যালয় ছাৰ আৰু ইটো টিএলএমতকৈ সিটো টিএলএম ছাৰ এইটোহে ভাল লাগিছে বুলি ক'বলৈ নাই প্ৰতিটো টিএলএমে ইমান ধুনীয়া নহয় আৰু ইমান সহজ সৰলভাৱে বনাই আনিছে ছাত্ৰ ছাত্ৰীবিলাকে অতি সহজতে টিএলএমখিনি দেখিয়ে যিকোনো এটা বস্তুৰ বিষয়ে শিকিব পাৰিব আমাৰ নিৰীক্ষক দুগৰাকীও বিপাঙত পৰিছিল কাৰণ প্ৰতিটো টিএলএমে ইমানেই ভাল আছিল যে তেওঁলোকে কোনটো ভাল কোনটো বেছি ভাল ক'বলৈ উপায় নোহোৱা হৈছিলে সেইকাৰণে প্ৰতিখন বিদ্যালয়ক নিজৰ বেষ্ট তিনিটা টিএলএমৰ ওপৰত বহলাই ক'বলৈ কৈছিলে আৰু তেওঁলোকে কৈছিলেও সুন্দৰকৈ আৰু তাৰপিছতে বাইদেৱে বঁটা বিতৰণী সভা আৰম্ভ কৰে আৰু তাৰ প্ৰথম অৱস্থাতে আদৰণি পৰ্ব আৰম্ভ কৰিছে আদৰণি পৰ্বত নিৰীক্ষক দুগৰাকীৰ লগতে আমাৰ প্ৰধান শিক্ষকসকলকো আদৰণি জনায় তাৰপিছতে সেই টিএলএম এক্সিবিশনত যি দুগৰাকী নিৰীক্ষক আহিছিলে তেওঁলোকে নিজৰ বক্তব্য ইমান ধুনীয়াকৈ কয় যে টিএলএমৰ বিষয়ে প্ৰতিজন শিক্ষককে ধুনীয়াকৈ বুজাই দিয়ে টিএলএম বনোৱাটো যে ডাঙৰ কথা নহয় মাত্ৰ তাক উপস্থাপন কৰাটোহে ডাঙৰ কথা সেই বিষয়ে কয় আৰু তেওঁলোকে
এই এক্সিবিশ্যনলৈ যে আহি পেলাই বহুত ভাল পাইছে বা প্ৰতিজন শিক্ষকে বা প্ৰতিখন বিদ্যালয়ে যে ইয়াত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে তেওঁলোকে আমাক সকলো শিক্ষককে ধন্যবাদ জনাইছে বহুত ভাল লাগিলে এই TLM এক্সিবিশ্যনত অংশগ্ৰহণ কৰি তাৰপিছতে এয়া প্ৰাইজ বিতৰণী সভাৰ কেইখনমান ফটো দিলোঁ এয়া চাওকচোন এইখন আকৌ আমি দেই প্ৰাইজ লোৱাৰ সময়ত সাংখ্যিকতা আৰু সাক্ষৰতাৰ ওপৰত তেওঁলোকে তিনিটা পুৰস্কাৰ ৰাখিছিল সাংখ্যিকতা আৰু সাক্ষৰতাত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডকৈ তিনিটাকৈ পুৰস্কাৰ প্ৰতিখন বিদ্যালয়কে তেওঁলোকে দিছিল যি বিদ্যালয়ে নিজৰ বিষয়বস্তু সুন্দৰকৈ উপস্থাপন কৰিব পাৰিছিল তেওঁলোককে দিছিলে আৰু তাৰপিছতে আমি এয়া ফটো নুঠি নোৱাৰিলোঁ আৰু কাৰণ ফটোটো আমাৰ মেইন নহয় জানো লাষ্টত TLMখিনি সামৰিবলৈ আহি আমি আকৌ একপি ফটো উঠিহে এৰিলোঁ নহয় জানো বন্ধুসকল আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ